জীৱনৰ গতিত কেতিয়াবা ৰাস্তাত উজতি হোৱাটো বহুত বেছি দৰকাৰ। সেই উজতিৰ পৰা আপুনি বহুত শিকিব পাৰে, বহুত বেছি নিজকে শুধৰাই ল'ব পাৰে। তো নমস্কাৰ বন্ধু, মোৰ এই ভ্লগ চেনেল লাইফ অফ মিকিলৈ সকলোকে অভিনন্দন জনাইছোঁ। তো নিশ্চয় ইয়াৰে পিছৰ ভিডিঅ'টো চাইছে, মই লিংকটো দি ৰাখিম ডেছক্ৰিপশ্যনত, চাই ল'ব। সেইখিনিৰ পৰা সেই ভিডিঅ'টো য'ত শেষ হৈছিলে, এই ভিডিঅ'টো তাৰ পৰাই আৰম্ভ হৈছে। তো বলক চাওক। গাড়ী বুক কৰি গাড়ীত বহি গ'লোঁ আৰু গৈ আছোঁ এতিয়া। অকণমান পিছতে এটা কালী মন্দিৰ পাম। মোৰ ৰোড বুলি এটা ৰাস্তা আছে, তাৰ ওপৰতে কালী মন্দিৰ, খুব জাগ্ৰত মন্দিৰ, মই বহুত শুনিছোঁ। তো ভাবিছোঁ তাত এপাক নামি চাই ল'ম মন্দিৰটো। আৰাধ্যটো শুয়ে গ'ল, দেখিছেনে? তাই আচলতে ট্ৰেইনতে শুই গৈছিলে, কিন্তু মই উঠাই দিছোঁ তাইক আধা ৰাস্তাত। তো সেইকাৰণে উঠি দিয়াৰ পিছত আকৌ তাইৰ টোপনিটো আহি গ'ল, ভাতো নাখালে তাই। অকণমান 2টামান খালে, তাৰপিছত নাখালে। তো বলক তেতিয়াহ'লে এতিয়া যাওঁ কালী মন্দিৰটোত, মই লগ পাই আছোঁ। এই ঠাইখিনি যে শ্বেয়াৰ নকৰাকৈ থাকিব নোৱাৰিলোঁ। বেংগল চাফাৰী মোৰ চেনেলত ভিডিঅ' আছে। যোৱা বছৰ আহিছিলোঁ দাৰ্জিলিঙত, তেতিয়া শিলিগুৰিত এদিন ষ্টে' কৰিছিলোঁ। তেতিয়া বেংগল চাফাৰী অলৰেডি চাইছিলোঁ। ভাবিলোঁ নাই, অকণমান ভিডিঅ'টো ভালকৈ কৰিম বুলি ভাবিছিলোঁ, যদি আগৰ পৰাই গম পালোঁহেঁতেন। কিন্তু নাই, আহি থাকোঁতে দেখোঁতে পটককৈ এটা ক্লিপ ৰাখি থৈ দিলোঁ। দেখিছেনে, মালবজাৰ, কালিম্পং, গেংটক, ডিষ্টেঞ্চটো নিশ্চয় গম পালে। তো শিলিগুৰিৰ আপোনাৰ আমি ট্ৰেইনৰ পৰা নামি ইমান গৰম পাইছিলোঁ, মানে ক'ব নোৱাৰি, ইমান গৰম। আমাৰ ইয়াতকৈ বহুত বেছি গৰম আছিলে। তো যেতিয়া আমি চেৱক ৰোডত সোমালোঁ, তেতিয়া খুব ধুনীয়া পৰিৱেশ দেখিছে, বতাহ, এয়া দেখিছেনে, চেৱক ৰোড পালোঁ। ক'তো নাযাওঁ, তাতে নামিছোঁ। নাই তাতে আছে, তাতে নাই। हाँ ठीक है। आर्मी घेरा आर्मी। য'ত নেকি আমি শিলিগুৰিৰ পৰা কালিম্পং পাওঁতে 2 ঘণ্টা 2.5 ঘণ্টা লাগে, তাত আমাৰ 3.5 ঘণ্টা 4 ঘণ্টা লাগিছিলে। কাৰণ আমি ৰাস্তাত প্ৰত্যেকটা ভিউ পইণ্টত ৰখি চাই গৈ আছিলোঁ। মাজতে ৰখিলোঁ, চাহপানীও খালোঁ। খাই এবাৰ পাইছোঁ চেৱক মন্দিৰত, চেৱকেশ্বৰী কালী মন্দিৰ। মিষ্টাৰ গ'ল আগুৱাই মোক হাতত পইচা দিলে। আচলতে গাড়ী দেখিছেনে, গাড়ী ৰখাৰ কোনো মানে ছিষ্টেমে নাই, ৰখিব নিদিয়ে গাড়ী। তো যদি ৰখাব লাগে, আগত পাৰ্কিং আছে বহুত আগত, তাত থৈ আহিব লাগিব। বলকচোন মন্দিৰ ভাগ চাই লওঁ এতিয়া। এতিয়া ইয়াতে চেৱক ৰোড হৈ আপোনাৰ যিসকল মানুহ কালিম্পং, দাৰ্জিলিং, গেংটক, ছিকিম এইবোৰ যাব, ৰাস্তাতে এটা মা কালীৰ মন্দিৰ আছে। আপোনালোকে যদি ইচ্ছা কৰে কালী মন্দিৰটোত আহিব। বহুত জাগ্ৰত মন্দিৰ, মানে বহুত জাগ্ৰত মন্দিৰ। মই আৰু নোসোমাকৈ থাকিব নোৱাৰিলোঁ, কাৰণ এনেই সোমাইছোঁ। মই মন্দিৰত চাকি নিদিওঁ, কাৰণ ভাত পানী খাই আহিছোঁ, মাছ ভাল নালাগে নিজৰো, আৰু ট্ৰেইন জাৰ্ণি কৰি আহিছোঁ। তো এয়া দেখিছেনে, একদম ৰাস্তাৰ ওচৰতে, চেৱক মোড়তে পাই যাব আপোনালোকে। যদি আহে তেতিয়াহ'লে সোমাব। বিৰাট জাগ্ৰত মন্দিৰ, কালী মন্দিৰ। মই দেখুৱালোঁ নহয় আপোনালোকক, ভাগৰ লাগিছে। মানে মিষ্টাৰ অহা নাই, কাৰণ কি আৰাধ্যা শুই আছে। তো গাড়ীত বস্তুও আছে যিহেতুকে, তেওঁ নাহিলে। মই আহিলোঁ, সোমাই এপাক মাক অকণমান দৰ্শন কৰি যাওঁ, চাই যাওঁ। ভিউটো বহুত বেছি ধুনীয়া, মই বেক কেমেৰা কৰি দেখুৱাই আছোঁ।
দেখিছেনে ফটো আৰু ভিডিঅ' একো কৰিব নিদিয়ে আচলতে এনেকুৱা স্থানবিলাকত নিষিদ্ধই থাকে দিয়কচোন য'তে কি নহওক তো মই ভাবিছিলোঁ যে মই দেখুৱাম কিন্তু নাই নোৱাৰিলোঁ তো যি নহওক যেনেকেই নহওক মই মোৰ চাবলগীয়াখিনি চালোঁ ভিতৰত এটা লোকনাথ মন্দিৰো আছে খুব ডাঙৰ ভিতৰত তো খুব ভাল লাগিলে জানেনে মনটো কিবা এটা যেন বেলেগ শান্তি পোৱা গ'ল যোৱা বছৰ মই দাৰ্জিলিঙত আহোঁতেও ইফালদিয়েতো গৈছিলোঁ বহুত ইচ্ছা আছিলে মনৰ কিবা এটা চুকত যে মই দৰ্শন কৰিম বা চাম তেনেকুৱা প্ৰিপাৰেশ্যন লৈও আহিছিলোঁ কিন্তু নাই নহ'ল নোৱাৰিলোঁ জানেনে কিন্তু এই বছৰ ভাবিছিলোঁ নাই নহ'ব কাৰণ ভাত খাই আহিছোঁ আৰু ট্ৰেইনত আহি মিলি তেনেকৈ ভবা নাছিলোঁ যে মই সোমাম বা তেনেকৈ দৰ্শন মানে ধৰি লওক দূৰৰ পৰাই হওক সোমাম বুলি কিন্তু এইবাৰ হৈ গ'ল সঁচাই মানে এটা কথা মানে বিশ্বাস কৰিবলগীয়া যে আপুনি ভগৱানৰ স্থানত যাব নোৱাৰে নিজৰ ইচ্ছামতে তেওঁ বিচাৰিলে আপুনি যেনেকৈ পৰিস্থিতিতে নহওক কিয় আপুনি যাব পাৰিব যোৱা বছৰ মই বহুত ট্ৰাই কৰিছিলোঁ দাৰ্জিলিঙত আহোঁতে কিন্তু এই যে ক'লোঁ নহ'ল তথাপিও এইবাৰ আহিলেও খুব বেছি শান্তি পালোঁ মই বহুত বেছি জাগ্ৰত কালী মন্দিৰ আপোনালোকে নেটতো চাব পাৰে আৰু নৰ্থ বেংগলৰ আপুনি বাচ্ছাক নুসুধক কিয় এই মন্দিৰটোৰ কথা চবে জানে মানে ইমানেই মানে নাম কৰা মন্দিৰ এটা তো কালী মন্দিৰ হয় ভিতৰত লোকনাথ মন্দিৰ তাৰপিছত আৰু কিবা কিবি আছে মন্দিৰ তো মানে ধৰি লওক গণেশ বাবাৰ প্ৰতিমাখনো স্থাপন কৰাই আছে তেনেকৈ আৰু দূৰৰ পৰাই চালোঁ মই ওচৰত যোৱা নাই যিহেতুকে দূৰৰ পৰা চালেও দিয়কচোন নিজৰ মনৰ কামনাটো পূৰণ হৈছে সেইখিনিৰ বহুত আৰু তো সেইটো এটা ভাল লাগি গৈ আছিলে ৰাস্তাৰে গৈ আছিলোঁ আপোনালোকক কৰনেশ্যন ব্ৰিজ দেখুৱালোঁ এইখন ব্ৰিজ বহুত মানে ধৰি লওক কি কয় ব্ৰিটিছৰ দিনৰ ব্ৰিজ তো দেখুৱালোঁ আৰু এয়া নদী হ'ল ত্ৰিষ্টা ৰিভাৰ ব্ৰহ্মপুত্ৰ নদী আমাৰ ইয়াত যেনেকা তাত নৰ্থ বেংগলতো আপোনাৰ এনেকুৱা ত্ৰিষ্টা ৰিভাৰ सब स्विमिंग साथे को नदी है होई गे মই কিন্তু ৰাস্তাৰে আহি আছোঁ লগতে আপোনালোকক বিখ্যাত বস্তু কিছুমান দেখুৱাই আছোঁ নাজানো আপোনালোকে মাৰ্ক কৰিব পাৰিছে নে নাই ফাৰ্ষ্টতে দেখুৱালোঁ সেৱকেশ্বৰী কালী মন্দিৰ যিটো নৰ্থ বেংগলৰ চবেই জানে বাচ্ছাই জানে 2 নম্বৰ দেখুৱালোঁ আপোনালোকক কৰনেশ্যন ব্ৰিজখন যদিও শ্বৰ্টকৈ দেখুৱালোঁ গাড়ীৰে গৈ আছিলোঁ ভালকৈ ভিডিঅ' কৰিব নোৱাৰিলোঁ কিন্তু দেখুৱাইছোঁ কৰনেশ্যন ব্ৰিজ ব্ৰিটিছৰ দিনৰ ব্ৰিজ এতিয়াও আছে তেনেকুৱা ডিজাইন হেনো ক'তো নাই তো ক'তো নাই মানে ইণ্ডিয়াত আৰু 3 নম্বৰ ত্ৰিষ্টা ৰিভাৰ দেখুৱালোঁ আমাৰ যেনেকুৱা ব্ৰহ্মপুত্ৰ নদীখন বিখ্যাত তেনেকুৱা ইয়াতে ত্ৰিষ্টা নদীখন বিখ্যাত তো তাকে চ' এক জেগাত ৰখি পিনে ৱেষ্ট বেংগলৰ ফেমাছ নদী আমাৰ যেনেকুৱা ব্ৰহ্মপুত্ৰ নদী তো তিষ্টা নদী চবেই জানে চ' আগতে ইমান জনা নাছিলোঁ মই তো তিষ্টা নদীখন ভালকৈ চালোঁ ৰখি এতিয়া গাড়ীত বহিলোঁ বলক যাওঁ এতিয়া পুনৰ গন্তব্য স্থললৈকে যলৈকে যাব লাগে আৰাধ্যা শুই আছে আৰাধ্যা শুয়ে আছে একফালৰ পৰা মই ভালো পাইছোঁ কাৰণ তাই ভমিটিং টেণ্ডেঞ্চি হয় তাৰ এনেকুৱা ৰাস্তাত পকুৱাপকুই বহুত ৰাস্তাবিলাক চ' বেয়াও লাগিছে কাৰণ তাই ফটোজবিলাক তুলিব পৰা নাই ন সেইটো এটা কাৰণ
চ' আহিয়ে বহুখিনি আহি পালোঁ মানে মাজ ৰাস্তাত আকৌ যিমান আহিলোঁ সিমান যাবলৈ বাকী আছিলে তো এঠাইত ৰখিলোঁ আচলতে ড্ৰাইভাৰজন যিহেতুকে কালিম্পঙৰ লোকেল ড্ৰাইভাৰ হয় চ' গোটেইখিনি জানে ক'ত কেনেকৈ কি আছে অভিয়াছলি জানিবই তো তেনেকৈ আহোঁতে ক'লে যে এডোখৰ ঠাই পালোঁ য'ত মানুহবিলাকে বহুত পানী ভৰাই আছিলে মানে তো মই সুধিলোঁ তেনেকৈ কওঁতে ড্ৰাইভাৰজনে ক'লে হেনো নেপালী সম্প্ৰদায়ৰ মানুহ যিহেতুকে সেইফালে বেছি আছে তো তাহাঁতৰ কিবা মান্যতা আছে মহাদেৱৰ লগত জড়িত মই যিহেতুকে শুদ্ধকৈ নাজানো চ' মই শ্বেয়াৰ নকৰোঁ তো পানী ভৰালোঁ ময়ো নিজৰাটোৰ লগত কিবা জড়িত আছে মহাদেৱৰ লগত তো পানীকণ ভৰালোঁ পানীকণ খালে হেনো কিবা শুদ্ধ এনেকুৱা আছে ড্ৰাইভাৰজনে ক'লোঁ যে মই ভালকৈ নাজানো কাৰণে নকওঁ বাৰু তো ভৰাই আকৌ যাবলগীয়া আছে গন্তব্যস্থললৈকে বহু দূৰ বাকী আছে বহু পাহাৰ নিশ্চয় দাৰ্জিলিঙৰ নিচিনা ইমান ওখ নহয় কিন্তু দাৰ্জিলিঙতকৈ বহুত বেছি কমো নহয় দিয়ক মানে মোটামুটি বহুত পাহাৰ যাওঁতে আন্ধাৰ হৈ গৈছিলে যিহেতুকে আমি ৰখি গৈছিলোঁ 7:30 বজাত আমি মানে গধূলি কালিম্পং পাইছিলোঁ আৰু যিহেতুকে আমি এদিনীয়া মানুহ পাহাৰুৱা ৰাস্তা বহুত ভয় লাগি আছিলে যেতিয়া গধূলি হৈছিলে তেতিয়াৰ কথা কৈছোঁ তো দুপৰীয়া বাৰু দিনত ইমান পোহৰ থাকিলে ভয় নালাগে কিন্তু গধূলিৰ কথা মানে ভয় লাগি আছিলে বিশেষকৈ মোৰ মিষ্টাৰৰ বাৰু তেনেকুৱা নাছিলে তো দেখিলানে এবটল পানী ভৰালোঁ অকণমান খালোঁ মিষ্টাৰকো দিলোঁ আৰাধ্যাকো দিলোঁ তাৰপিছত পুনৰ ৰখি এনেকুৱা চাই আহি আছিলোঁ তাৰপিছত আৰাধ্যাই টোপনিৰ পৰা উঠি গ'লে তাই গোটেই ৰাস্তাটো শুলে মানে ক'লোঁ যে হাফ তাই শুলে মানে 50% ঠাই তাই শুয়ে আহিলে মই বাৰু কিবা এটা ফালৰ পৰা ভালো পাইছোঁ কাৰণ যিহেতুকে তাই এনেকুৱা একবকা ৰাস্তা তাইৰ অকণমান বমিটিঙৰ প্ৰব্লেম হয় বেছি নহয় অকণমান তেনেকুৱা টাইপ হয় আৰু চ' কিছু সময় গ'ল বাৰু তেনেকৈ আৰু কিছু সময় যেতিয়ালৈকে টোপনিটো ভাঙি ফুল মুডত আহিব তেতিয়ালৈকে আমি গৈ পাম চ' বেছি দিগদাৰী নহ'ল ধুনীয়াকৈ গৈ পালোঁ এনেকৈ গৈ আছিলোঁ পাহাৰৰ খুব ধুনীয়া মনোৰম দৃশ্য দেখি চাই লগতে উপভোগ কৰি আছিলোঁ আৰু এয়া হ'ল আপোনাৰ তিষ্টা ৰিভাৰ ব্ৰিজখন আমাৰ যেনেকুৱা ব্ৰহ্মপুত্ৰ দলং এইখন তিষ্টা ব্ৰিজ তো তাতো ৰখিলোঁ কিছু সময় ব্ৰিজখনৰ এটা সাংঘাতিক কাৰণ হৈছিলে ব্ৰিজখন গাড়ী গ'লে লৰি থাকে মোৰ যি ভয় লাগিছিলে নহয় নক'ব আৰু বিৰাট লৰে মানে সাংঘাতিক লৰে মানে এনেকুৱা লাগে কিছু সময়ৰ পিছতে ঢলি পৰি যাব নেকি তাহাঁতৰ বাৰু অভ্যাস আছে মানে তাৰপিছত আৰু বেছি সময় নৰখি ফটাফট গাড়ীত উঠি গুচি আহিলোঁ সেইখন ঠাইৰ পৰা তো এয়া হ'ল গেটখন এইখন গেট যে দেখিলে এয়া এণ্ট্ৰেঞ্চ কালিম্পঙৰ সোমালোঁ এতিয়া আৰু বহু দূৰ বাকী আছে মই আপোনালোকৰ লগত একদম সৰুকৈ শ্বেয়াৰ কৰিছোঁ তো শ্বৰ্টকৈ শ্বেয়াৰ কৰিছোঁ এয়া আহি পালোঁ কালিম্পং মিষ্টাৰে গাড়ীৰ পৰা বস্তুবোৰ নমাই আছিলে তো চাই থাকক তো আমি আছিলোঁ হোটেলখন আচলতে আমি ঘৰৰ পৰাই বুকিং কৰাই আছিলে হোটেল কৈলাশ অকণমান এই ভিডিঅ'টোত শ্বৰ্টকৈয়ে দেখুৱাইছোঁ কাৰণ ভিডিঅ'টো অলৰেডি বহুত বেছি দীঘল হৈ গ'ল ইয়াৰে পিছৰ ভিডিঅ'টোত চাওক কেনেকৈ কি লোকেশ্যন ডিটেইলছত দেখুৱাম বাৰু এই ভিডিঅ'টোত নিশ্চয় হোটেল ৰুমটো মই ভালকৈ শ্বেয়াৰ কৰিম কাৰণ নেক্সট ভিডিঅ'টোত দিলে খেলি মেলি হৈ যাব তো তেনেকৈ কিছু অকণমান শ্বেয়াৰ কৰিছোঁ চাই লওক এইখন পুনৰবাৰ দেখুৱাই দিছোঁ কাৰণ কালি পাৰোঁ নে নাপাৰোঁ নাজানো আজিয়ে দেখুৱাই দিছোঁ গধূলি এতিয়া হোটেলৰ সন্মুখতে যিহেতুকে নামিছোঁ চ' কাৰণ কি কালি ৰাতিপুৱা কোনোবা বেলেগ ফালে ফুৰিব যাম এইটো কথা আৰু মনত নাথাকিব একদম মেইন ৰাস্তাৰ ওচৰতে হোটেল কৈলাশ তো এয়া মিষ্টাৰ গৈছে ATMত জানেনে চ' মাত্ৰ এতিয়া ঘড়ীত 7:30 বাজে জানেনে নাজানো কিমানখিনি দেখিছে উল্টাকৈ দেখুৱাই ফ্ৰণ্ট কেমেৰাত 7:30 বাজে মাত্ৰ হোটেল ৰুমত চেক ইন কৰিলোঁ তো আহি পালোঁ বিৰাট টায়াৰ্ড মানে ভাগৰ লাগিছে তো সেই ৰাতিপুৱা 4টাৰ পৰাই এতিয়ালৈকে জাৰ্ণি তো হোটেলত আহিলোঁ ৰেষ্ট লওঁ এতিয়া তাৰে আগতে হোটেল ৰুমটো শ্বেয়াৰ কৰি দিওঁ কাৰণ কিছু সময়ৰ পিছত হোটেল ৰুমটো বহুত বেয়া লগা হৈ যাব বস্তু ইফাল সিফাল কৰি দিম সেইকাৰণে তো বলক তো এয়া হ'ল ফাৰ্ষ্ট ফ্ল'ৰত লৈছোঁ তলত ৰিচেপশ্যন আছে হোটেল কৈলাশ মেইন ৰোডৰ ওচৰতে ৰাস্তাটো মই আপোনালোকক কালি দেখুৱাম বা অলপ পিছত যদি মাৰ্কেটত কিবা আনিব যাওঁ বা কিবা খাবলৈ যাওঁ তো তেতিয়াহ'লে আপোনাক দেখুৱাই দিম বৰ্তমান ৰুমটো দেখুৱাই দিওঁ এইবিলাকৰ ৰুমেই হয় হোটেল ৰুম গোটেইবিলাকত গেষ্ট আছে আৰু এইটো ওপৰত যায় ছেকেণ্ড ফ্ল'ৰত যায় আৰু আমাৰ ৰুমটো হ'ল এইটো এনেকৈ বিচনাখন সজাই থৈ দিছে ইফালে এটা টেলিফোন আছে ইফালে বৰ্ডখন আছে তাৰপিছত লাইটৰ কোনো অভাৱ নাই ফেনখন আছে ফেনৰ কোনো প্ৰয়োজন নাই ফেনৰ কোনো প্ৰয়োজন নাই কাৰণ বিৰাট ঠাণ্ডা
তো ইফালে মহিলাজনীয়ে কৈ আছে পইচাৰ কথা তো বাথৰুমটো খুব ধুনীয়া নিট এণ্ড ক্লিন হোটেলখন আৰু আপোনালোকক ইণ্টাৰেষ্টিং বস্তু এটা দেখুৱাম গিজাৰটো আছে যিহেতুকে ঠাণ্ডা এৰিয়া গিজাৰটো লাগিবই টেবুল এখন আছে ভাত খাবৰ কাৰণে টিভি এটা আছে টিভিটো চলে একদম কাম কৰি আছে আৰু আৰাধ্যাই আহি লুকাই গৈছে ইয়াতে কাপোৰ চাপোৰ থ'ব পাৰি থ'ম এতিয়া বাৰু মই তাই লুকাই আছে কি অঁ ঠিক আছে আৰু এইফালে এখন মিৰৰ আছে খুব ধুনীয়া মিৰৰ এখন আছে ডাঙৰ চাই এয়া মই কাপোৰ চেঞ্জ কৰাই নাই আৰু ভিউটো চাবনে কি মজা ভিউ দিনত দেখুৱাম এতিয়াতো ৰাতি হৈ গ'ল খুলিব নোৱাৰি মানে এনেকুৱা মানে দেখিছেনে হাৱা দেখিছেনে কেনেকুৱা হাৱা মানে ইয়াৰে ভিউটো আমিতো ফাৰ্ষ্ট ফ্ল'ৰত আছোঁ দেখুৱাম মই মানে ইমান সাংঘাতিক হাৱা মানে মজা লাগি আছে জানেনে বিৰাট ভাল লাগিছে বিৰাট ফ্ৰেছ মানে আইনাখনো বহুত ডাঙৰ হয় বহুত ডাঙৰ চাইজ হয় মানে গোফ মাৰা ৰুমবিলাক হৈ যায় গোফা মাৰা সেইটো নহয় আৰু মানে খুব ধুনীয়া এয়াৰ হাৱা বতাহ ধুনীয়া আহে ৰাতিপুৱা চাগে ৰ'দো আহিব এখন ফিল্ড জানেনে তো কালি ৰাতিপুৱা মই ভালকৈ শ্বেয়াৰ কৰিম আপোনালোকক ৰুমটো এতিয়ালৈকে এইখিনিয়ে এইবিলাক কালিম্পং গোটেই মাৰ্কেট ৰ'বা বন্ধ কৰি দিওঁ কাৰণ বিৰাট হাৱা নামিবা ৰ'বা নামা তো মিষ্টাৰে কথা পাতি আছে কালি চাইট চিঙৰ কাৰণে ক'ত যাম কেনেকৈ যাম কি পইচা কিমান কি তেনেকুৱা চ' এখন হোটেল ৰুমৰ ওচৰতে ভাতৰ হোটেল চবেই পোৱা যায় তাত আহিছোঁ তাত মানে বহি আছোঁ এতিয়া চকুৰ অৱস্থা দেখিছেনে একদম বেয়া তো পেকিং কৰি লওঁ হোটেল ৰুমতে খাম তো পেকিংটো কৰিব দিছোঁ কিছু সময় পিছত দিব বাৰু তাকে বহি আছোঁ এতিয়া চ' তেনেকুৱা ৰুটি দিছোঁ ভাত দিছোঁ আৰু চিকেন তেনেকুৱা দিছোঁ পনীৰ বিচাৰিছিলোঁ পনীৰ নাই তো ভেজ থালি দিছোঁ কি ল'ম দেখুৱাম আপোনালোকক তো বৰ্তমান লৈ লওঁ কাৰণ ইয়াতে 9টাত চব বন্ধ হৈ যায় 8:30 বাজি পাৰ হৈ গ'ল বলক চাই থাকক ৰাতিৰ ডিনাৰত ওচৰৰে হোটেল এখনৰ পৰা আনিলোঁ আপোনালোকক দেখুৱালোঁ হোটেলখন ক'ৰ পৰা আনিলোঁ তো হোটেল আমাৰ থকা হোটেলখনৰ লগতে খোৱা হোটেল আছে তাৰ পৰা আনিলোঁ আমি থকা হোটেলখনত ফুডিংটো নাই চ' যাব লগা হৈছে ৰুটি খাই আছে আৰু চিকেন কাৰী নেকি কষা চব্জি ভাত আছে দালি আছে ইয়াতে তৰকাৰী আছে চালাড ৰুটি মিষ্টাৰে ৰুটি লৈছে দালিখিনিও মানে পাতলা হ'ব পাৰে কিন্তু টেষ্টি আছে মানে মই অলপমান খাই চাইছোঁ টেষ্টি আছে বৰ্তমান চ' মাত্ৰ গা পা ধুই আহিলোঁ মূৰটো ফণীয়া নাই তাই খাই আছে তাইক খুৱাই আছোঁ তো এতিয়া ময়ো খাম খাই বৈ লৈ শুই থাকিম বেলেগ আৰু নাই গোটেইখিনি শ্বেয়াৰ কৰিলোঁ আমাৰ ঘৰৰ পৰা কেনেকৈ NGP আহিলোঁ NGPৰ পৰা কেনেকৈ কালিম্পং আহিলোঁ কি চালোঁ লগতে হোটেলখনো শ্বেয়াৰ কৰিলোঁ হোটেল খোৱাও শ্বেয়াৰ কৰিলোঁ এইখন হোটেলত খোৱাটো নাই তো সেইটোও শ্বেয়াৰ কৰিলোঁ তেতিয়াহ'লে এই ভিডিঅ'টো এইখিনিয়ে আপোনালোকক লগ পাম নেক্সট কালি ব্লগ আহিব ধুনীয়া ব্লগ কালি লোকেল চাইট চিংবিলাক কৰিম ইয়াৰে কালিম্পঙৰ তাৰপিছত পৰহিও আছে আহিব আপোনালোকে চাই থাকিব চেনেলত ভিডিঅ'বোৰ তো চাওঁ কালি কেনেকৈ কি কৰিব পৰা যায় কেইটা বজাত যাওঁ ড্ৰাইভাৰ চাইভাৰ ঠিক কৰা হৈছে মানে হোটেলৰ পৰাই ঠিক কৰা হৈছে বাকী আপোনালোকক কালি জনাম মই কালিৰ ব্লগ তো আজিৰ এই ব্লগটো কেনেকুৱা পালে জনাব লগ পাম নেক্সট ব্লগত ভালে থাকক সুস্থ থাকক নিজৰ খেয়াল ৰাখক বৰ্তমান এয়া টিভি চাম আৰু খাম আৰু শুই থাকিম বাই গুড নাইট